নমস্কাৰ, মই আহিছোঁ কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰত আজি এখন নাটক আছে। এই নাটকখন চাবলৈ আহিছোঁ। মোৰ গুৰু ৰবিজিতা গগৈ ৰিমঝিম থিয়েটাৰৰ পৰা নিবেদন কৰিব। ৰবিজিতা গগৈ ডিৰেকশ্যন। যিহেতু এই প্ৰডাকশ্যনটো চিলড্ৰেন প্ৰডাকশ্যন, এটা ৱৰ্কশ্বপ হৈছিলে। ৱৰ্কশ্বপটোৰ যিবোৰ প্ৰডাকশ্যন মানে ৱৰ্কশ্বপৰ যিবোৰ ল'ৰা ছোৱালী শিকিছে তাৰ বিষয়ে তেওঁলোকক এখন নাটক কৰাবলৈ সাহস দিব। নাটক কৰিবলৈ তেওঁলোকে 5:30টাৰ পৰা নাটকখন এই কলাক্ষেত্ৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। 5:30 বজাৰ পৰা মই ৰাস্তাত সোমাম আৰু আকৌ দেখুৱাই থাকিম আপোনালোকক। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে ল'ৰা ছোৱালীবোৰৰ গাৰ্জেন মহিলা পাৰ্টি, এইটো গাৰ্জেন হয়, এইবোৰ মাক মানে ল'ৰা ছোৱালীবোৰে যোনে এইবোৰ মানে এক্টিং কৰিছে তেওঁলোক মাক মানে ফেচবুকত দিব লাগিবতো। সেইকাৰণে মানে যেনেকৈ নহওক আৰু বাপেক পাৰ্টি কেতিয়া হ'ব? এয়া মানে অডিয়েঞ্চ, এইবোৰ মানে আগতেহে আহিছে অডিয়েঞ্চবোৰ। আকৌ ফেমিলি ফটো, এইবোৰ ফেমিলি ফটো হ'ব লাগিব, ফেমিলি ফটো। আৰু এয়া সেইফালে ফেমিলি ফটো উঠাই আছে এয়া। আৰু দৰ্শকবোৰে এইবোৰ কঁকালত হাত দি একেবাৰে চাই তত পোৱা নাই, পকেটত হাত ভৰাই এনেকৈ মানে এয়া হয়। মানে বাহিৰৰ আড্ডাটো বিৰাট, নাটক চোৱাৰ আগত যেতিয়া আড্ডা মৰা হয় সেই আড্ডাটো বেছি ইম্পৰ্টেণ্ট ন, সেইটো এনাৰ্জি বহুত বেছি দিয়ে ন। যিমান দুখ বেদনা যিমান থাকে সেই নাটকৰ আগমুহূৰ্তত যিখিনি আড্ডা মৰা হয় সেই দুখ বেদনাবোৰ একে নৈ হৈ বৈ যায়, হয়নে? কোনোবাই কান্দিবও পাৰে, নাকান্দে কিন্তু। আমি আহিলোঁ নাটক চাবলৈকে ফিৰিঙতে। কি হয় কেনেকুৱা ধৰণে মানে প্ৰেজেণ্ট কৰে সেইটো চাওঁ। ভালেই হ'ব, কাৰণ ৰবিজিতা গগৈ বাইদেউৰ নাটকটো ভালেই লাগে। আগে পিছে যিমানবিলাক চাইছোঁ সেইখনো ভাল হ'ব বুলি আশা কৰিছোঁ। লগতে আপোনাৰ জৰিয়তে গোটেইবিলাক প্ৰশিক্ষাৰ্থী লগতে অভিনেতা অভিনেত্ৰীসকললৈ শুভেচ্ছা জনাইছোঁ। আপোনালোকেও নাটকখন উপভোগ কৰক। সেইখিনি আৰু কুলদীপ কি কৰিব আহিছে? নাটক চাব আহিছোঁ। বহু দিনৰ মূৰত শিশু নাটক চাম। আৰু জিচঙৰ এই আগৰ প্ৰডাকশ্যনটো চাইছিলোঁ, বৰ ধুনীয়া লাগিছিলে। আৰু শিশু নাটক বহু দিনৰ মূৰত চাম। শিশু নাটক সঁচাকৈ শিশু নাটক পাগল নিজেও কৰি থাকোঁ আৰু জড়িত। শিশু নহয় কিন্তু শিশুৰ নিচিনা হ'ব মন যায়। সিহঁতৰ মনবোৰ ভাল লাগে, মনবোৰ একদম ক্ৰিটিকেল নাই। আমি এতিয়া কুলদীপে এইটো বেছি কাম পাইছে, জ্বলি মৰি আৰু নাই এনেই ওলাই গ'লে মাতিল, হাই ভাল আছে ন, আপোনাৰ কামটো চাইছোঁ দেই। কোনে চোৱা নাই, মই কিন্তু আকৌ নাই চোৱা বুলি কৈছোঁ। আৰু মানুহ লগ পোৱালে সেইটোৱে ইমান কথা আমি লৈ থাকিব লাগে। মুখা এখন বাচ্ছা সেইবিলাক নাই, এই বাচ্ছা হৈ থাকিলে আচলতে শিশু সুলভ মনটোৱে ভাল লাগে ন। শিশু সুলভ নিষ্পাপ সেই বস্তুবোৰ সদায় যদি থাকি গ'ল হয় ভালে আছিলে। আহিব ৰিভাইভ হ'ব চব বস্তু। আৰু সেইটোৱে থাকিব লাগে। মানে ইমান ইমান যান্ত্ৰিকতা পৃথিৱীখনৰ ইমান যিটো কৰিব সাঁচকৈ মৰাত চেচ একো নাই ন, আনপ্ৰেডিক্টেবল। বেলেগ কথালৈ গুচি গ'লে। এতিয়া শিশু নাটক আছে, কুলদীপে চাব আহিছে। ইয়াক নিউলতো দেখা পাব দেই। নিউল মানে এখন অসমীয়া ৱেব ছিৰিজ। সেইটো মানে নাম দিয়া হৈছে নিউল। সি নিউল নহয় আচলতে, এটা জোপোৱা নাম নিউল নহয়, নিউলা নহয়। আমি জোপোৱা নাম কথা মানে ৱেব ছিৰিজৰ কথা কৈছোঁ। নিউল বুলি এখন আছে। এইটো মই ইয়াতে কৈ দিছোঁ, ৰিয়েল ড্ৰামাত পাব। ৰিয়েল ড্ৰামাত ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আমাৰ অসমীয়া চেনেলবোৰেও অকণমান পইচা পাই দিয়কচোন। আমিও আপোনালোকৰ জৰিয়তে অকণমান পইচা ইনকাম কৰিবলৈ বিচাৰোঁ। যিহেতু আপোনালোকে প্ৰাইম ভিডিঅ' চাই, ধৰক নেটফ্লিক্স চাই, কিবা নহয় কিবা এনেকুৱা পইচা দি চাই, এইটোতো যদি অকণ দি দিয়ে আমাৰো সুবিধা হয়। আমি অসমীয়া শিল্পীসকলে অকণমান সকাহ পাওঁ দিয়কচোন আপোনালোকৰ। তেনেকৈহে আমি আগলৈ যাব পাৰিম। আপোনালোকে যদি দৰ্শকসকল চাই আছে তেনেহ'লে আপোনালোকে অকণমান ছাবস্ক্ৰাইব কৰি দিব। নিউলৰ মই অকণমান প্ৰচাৰ কৰি দিছোঁ, কিয় সি কি ভাবে নাজানো আৰু। ৰিমঝিমেনো কিয় বকি আছে এনেকৈ ভাবিব পাৰে, তথাপি কৈ দিছোঁ আৰু ঘৰৰে চলি, মঙলদৈ চলি, হয়নে? সেইকাৰণে আৰু লিগিৰা চলি বুলি কৈছোঁ আৰু ঘৰৰে চলি আৰু চলিকেইটা আগবাঢ়ি যাওক, হয়নে? সেই ময়ো কামনা কৰোঁ তেনেকৈ আৰু চেষ্টা কৰিছোঁ আৰু ঘৰৰ চলি, ঘৰৰ লিগিৰাক মৰম দিবলৈ এনেকৈ আগবঢ়াই দিছোঁ আৰু, হয়নে? ঘৰৰ মঙলদৈ মানুহ ধেৰ দেখা পাব তাতে। কি ভাবছি আপোনালোকে? চাওঁ
আহক নাটক। সেইকাৰণে মই ভাবিছোঁ যে সকলোকে আপোনাৰ সৈতে মই পৰিচয় কৰাই দিওঁ। মই পিটাৰ ৱাল্টাৰ আৰু বীৰেন্দ্ৰজিৎ দাসক আমাৰ সৈতে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।
চাওক চাওক সাত সাগৰ তেৰ নদী পাৰ কৰি সেই বিষাক্ত সাপবোৰেই মোকেই খুটিয়াবলৈ জিভা মেলি আছে এক এক ভয়ংকৰ প্ৰতাৰণা সকলো বুজিব ডাঙৰীয়া যেতিয়া আপোনাকো মোৰ দৰে সেই বিষাক্ত সাপবোৰেই জিভা মেলি কৰিব কি কৰা নাছিলো মই অসম দেশৰ উন্নতিৰ কথা চিন্তা কৰি সেই বগা বঙালবোৰক হালৰি বোলাবলৈ কোনো ত্ৰুটি কৰা নাছিল কিন্তু সেই বগা বঙালবোৰেই উন্নতিৰ সলনি শাসন কৰিছে শোষণ কৰিছে বহিবলৈ দিয়াৰ বাবে শুবলৈ বিচাৰিছে পূৰ্বপুৰুষৰ মান মৰ্যাদা ধন ৰত্ন সকলো ব্ৰিটিছে লুটিলে এতিয়া কেৱল বাকী আছে এই মণিৰামৰ জকা স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ কৰিম কিংবা মৰিম মৃত্যু বাহিনীৰ যোগদান কৰক ধুনীয়া শ্লোগান লিখিছে স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ কৰিম কিংবা মৰিম মৃত্যু বাহিনীত যোগদান কৰক নাটকৰ শেষৰখিনি এয়া ফটো ছেশ্যন চলি আছে নাটকৰ শেষত photo session, parents and students photo session. Itu main আপুৰুগীয়া এইখিনি সময় চবেই এতিয়া ঘৰা ঘৰি গুচি যাব আকৌ লগ নাপায়
কেতিয়াবা হয়তো লগ পাব আকৌ নাটক কৰিবলৈ আহিলে জিৰচং থিয়েটাৰত।